বাবা ভাঙ্গাৰ 2026 চনত 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰিছে। বাবা ভাঙ্গাৰ সেই মহান জ্ঞানী ভৱিষ্যবাণী যিয়ে নেকি যুগৰ প্ৰতি যুগ ধৰি ভৱিষ্যবাণী কৰি আহিছে। 9/11ৰ পৰা হামলা কৰি কৰোনা মহামাৰী বহু বছৰৰ যুগ ধৰি আগতে কৈ থৈ গৈছিলে, ভৱিষ্যবাণী কৰি থৈ গৈছিলে। 2025 চনত ভৱিষ্যবাণী আপোনালোকে শুনিছে, কিন্তু 2026 চনত এনেকুৱা 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী কৰি থৈছে যি শুনিলে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, কুশলে আছে, নিজৰ নিজৰ লাইফত হেপী আছে, ময়ো বিন্দাছ আছোঁ। 2026 চনটোত সিংহ ৰাশিৰ কাৰণে কোনো এইটো বছৰ সাধাৰণ বছৰ নহয়। বছৰ এনেকুৱা মহাজাগতিক পৰিঘটনা হ'বলৈ গৈ আছে আপোনালোকৰ জীৱনত। বিশ্বাস কৰি বৃহস্পতিৰ অৱস্থানে আপোনাৰ সকলো কামতে জয় লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, যিয়ে নেকি 180 বছৰ ডিগ্ৰীত আপোনালোকৰ ভাগ্য ঘূৰাই দিব পাৰে, সেয়ে বৃহস্পতি গ্ৰহটো শুভ গ্ৰহ। আজি আমি আলোচনা কৰিম বাবা ভাঙ্গাৰ 7টা ভৱিষ্যবাণী আৰু ভিডিঅ'টোৰ লাষ্টত প্ৰতিকাৰৰ সৈতে বিশেষ টিপছ থাকিব, গোপন ৰহস্য থাকিব। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আমাৰ ইউটিউব চেনেলত আহিছে, তেনেহ'লে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন। প্ৰিয় দৰ্শক, 2026 চনত কেতিয়াৰ পৰা আপোনালোকৰ ভাল দিন আহিব, ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰিব, কোনটো মাহৰ পৰা আপোনালোকৰ কাম কৰাৰ সুযোগ সুবিধা আহিব। প্ৰিয় দৰ্শক, কোনটো গ্ৰহই 2025 চনত আপোনালোকক সমস্যাত পেলাইছিলে আৰু 2026 চনত কোনটো গ্ৰহ আপোনালোকৰ কাৰণে আটাইতকৈ ভাগ্যশালী, সঠিক জানিবলৈ ভিডিঅ'টোৰ লাষ্টলৈ চাওক। সিংহ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা। সিংহ ৰাশিৰ জাতক জাতিকাসকলে 2025 চনত বহুতো নেহৰুৱাব লগা, বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে আপোনালোকৰ জীৱনটো পাৰ হৈছে। ফেমিলিত টেনশ্যন, ব্যৱসায়ত বিফলতা, প্ৰেমত দুৰ্বল, বহু ধৰণৰ সমস্যাত আপোনালোকে সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু 2026 চনটোত আপোনালোকৰ জীৱনটো কেনেকুৱা ধৰণৰ পাৰ হ'ব? 2025 চনৰ যিটো বছৰ পাৰ হৈছে, আকৌ এই 2026 চনটো আকৌ এনেকৈ যাব নেকি? গ'ল, ষ্ট্ৰেটেজি, একশ্যন লৈ আমি কাম কৰিব পৰা নাই, তাকে মনত চিন্তা খুলি খাই আছে। হয়, এটা স্বাভাৱিক কথা দেচোন। আপোনাৰ মোৰ প্ৰত্যেকটোৰ মনৰ মাজতে থাকিব যে 2025 চনত আমাৰ ইমান ধুনীয়া বেয়া দিনবোৰ গুচি গ'ল, ভাল দিন কেতিয়া আহিব? ধৈৰ্য কেতিয়াও নেহেৰাব আপুনি। সিংহ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, বহুত শক্তিশালী হয় আপুনি। নিজৰ কৰ্মৰ জৰিয়তে প্ৰচেষ্টা চলাই সত্য কামেৰে সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰক। খংবোৰ কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিব। হঠাৎ কেতিয়াবা খং উঠে আপোনালোকৰ, খংটো উঠিলে বৰ দিগদাৰ হয়। সেয়েহে মুখেৰে খঙত যি টি ওলাই যাব পাৰে, কণ্ট্ৰল কৰিব, আপোনাৰ কাৰণে যথেষ্ট ভাল। সহকৰ্মীৰ পৰা ভুল বুজাবুজি হৈছিল 2025 চনত, 2026 চনত তেনে ভুল নকৰিব। ব্যৱসায় যদি লোকচান হৈছিল, আত্মবিশ্বাস ভাঙিছে, বন্ধুত্বৰ লগত ব্যৱসায় পাৰ্টনাৰশ্বিপ মিলা নাছিলে, সেয়েহে যাকে তাকে বিলিভ কৰি নল'ব। নিজৰ মনটোক নিজক বিলিভ কৰিব। প্ৰচুৰ পৰিশ্ৰম কৰিও মনে বিচৰা ধৰণে ফল পোৱা নাছিলে। বিশেষকৈ সাংসাৰিক লাইফত ঝামেলা, সমস্যা, এনেকুৱা ধৰণৰ সমস্যাই গুচি গৈছে 2025 চনটোত। 2026 চনত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। এই বছৰটোত আপোনালোকৰ কাৰণে বৰ ধুনীয়া বছৰ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ ৰাগ উঠিলে, খং উঠিলে বাঘৰ দৰে হ'ব পাৰে, কিন্তু মনটো মাখনৰ দৰে হয়। কোনোবা ব্যক্তিয়ে যদি আপোনালোকক ক্ষমা কৰি দিয়ে, তেনেহ'লে সেই ক্ষমা আপোনালোকে একচেপ্ট কৰি আকৌ সম্পৰ্কই হওক, বন্ধুত্বই হওক আৰম্ভণি কৰে। প্ৰিয় দৰ্শক, এইটোৱে আপোনালোকৰ দুৰ্বল। বাৰ বাৰ আপোনালোকক মানুহে সুযোগ লৈ, এইটো সুযোগ লৈ আপোনালোকক ধোকা দিয়ে, বেকআপ কৰে, আপোনালোকৰ
পিছে আপোনালোকৰ নিন্দা, আপোনালোকক সমালোচনা কৰে। বহুতো মানুহে কয় সিংহ ৰাশি ব্যক্তি বহুত ইগ' এটিটিউড থকা বুলি। এইটো অহংকাৰ নহয়, আত্মবিশ্বাস। সন্মান কৰে তেওঁলোকে, হয়, চেল্ফ ৰেচপেক্ট। নিজৰ জীৱনটোক লৈ, লাইফটোক লৈ তেওঁলোকে চিৰিয়াছ হয়। কোনোবা যদি ক্ষমা খোজে তেনেহ'লে তেওঁলোকে ক্ষমা কৰি আঁকোৱালি লয়। এইটো তেওঁলোকৰ ভাল গুণ। কিন্তু মানুহে এইটোৰ সুযোগ ল'ব বিচাৰে, সুযোগ লৈও তেওঁক ধোকা দিয়ে আপোনাক। 2026 চনত মাজে মাজে দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। আপোনালোকৰ ৰাশিৰ অধিপতি সূৰ্য, দেৱগুৰু বৃহস্পতি বিশাল সংযোগ পৰিৱৰ্তন হ'ব। 2026 চনটোত আপোনালোকৰ কাৰণে শুভ। যিসকলে বিদেশত যাব বিচাৰে, এডুকেশ্যনৰ ক্ষেত্ৰত হওক, ব্যৱসায়ৰ ক্ষেত্ৰত হওক, চাকৰিৰ ক্ষেত্ৰত হওক, এই বছৰটো আপোনালোকৰ শুভ। দৰ্শক, এইবাৰ আমি জানো আহকচোন বাবা ভাংগাৰ 7টা গুৰুত্বপূৰ্ণ ভৱিষ্যবাণী। তাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুসৰি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ চাব পাৰে আপোনালোকৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ। আৰু লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমটো ভৱিষ্যবাণী হৈছে 2026 চনত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনত বিশাল পৰিৱৰ্তন দেখা যাব। যিসকলে চৰকাৰী চাকৰিৰ কাৰণে প্ৰচেষ্টা চলাই আছে তেওঁলোকৰ কাৰণে এই বছৰটো বহুত ভাল বছৰ। যিসকলে ৰাজনীতি পলিটিক্সৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে এই বছৰটো গল্ডেন অপৰচুনিটি আৰু লগতে ভাল এটা সমাজত নাম গঠন কৰিবলৈ পাৰিব। দ্বিতীয় ভৱিষ্যবাণীটো হৈছে সম্পত্তি। 2026 চনত আপোনালোকে সম্পত্তি কিনাৰ সুযোগ লাভ কৰিব পাৰে। সেয়ে বাহিৰা জাগাৰ পৰা ধন অহাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা যাব পাৰে। দীৰ্ঘদিন ধৰি বহুতো ৰখি থকা আইনী আদালতৰ কাম সম্পূৰ্ণ হ'ব এই 2026 চনত। সিংহ ৰাশিৰ জীৱন মানে হৈছে ষড়যন্ত্ৰ। আপোনালোকৰ আশে পাশে মানুহে আপোনালোকৰ ওপৰত শত্ৰু দেখায়, মুখত মিলি থাকে কিন্তু পেটে পেটে জ্বলি থাকে। সেয়েহে মনৰ কথা আশে পাশে মানুহৰ লগত শ্বেয়াৰ নকৰিব। যাক আপোনালোকে সম্পূৰ্ণ মনেৰে বিশ্বাস কৰে, মনৰ কথা খুলি কয় আশে পাশে মানুহক বা এজন দুজনক, সেইজন মানুহে আপোনালোকৰ গোপন কথা ফাদিল কৰিব পাৰে। সেয়েহে সেইজন ব্যক্তিক কওক যিজন ব্যক্তি আপোনালোকৰ বিশ্বাসযোগ্য হয়। নহ'লে আপোনালোকৰ খেলি মেলি হ'ব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আৰু থাৰ্ড পাৰ্চন হ'ব পাৰে ৰিলেশ্যনশ্বিপত। চতুৰ্থ ভৱিষ্যবাণীটো হৈছে স্বাস্থ্য। হয়, শৰীৰ ভাল থাকিলে আমাৰ দিনবোৰ ভাল ধৰণে পাৰ হয়। 2026 চনত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। প্ৰিয় দৰ্শক, অভাৰ বেছি খং নকৰিব, কণ্ট্ৰল কৰিব। নহ'লে আপোনালোকৰ হাতৰ সমস্যা, ভৰিৰ সমস্যা হ'ব পাৰে। সেয়েহে খংটো কণ্ট্ৰল কৰিব আৰু ধুনীয়াকৈ জীৱনটো পাৰ কৰিব। অতীতটো আজিৰ দিনটো এদিন বাস্তৱ দিনটো এদিন অতীত হ'ব। সেয়েহে অতীতৰ কথা ভাবি আমি আহিবলগীয়া দিনটো নষ্ট নকৰোঁ। আপুনি মই ভাগ্যৱান যে আজি ইমান ধুনীয়া পৃথিৱীখন আমি দেখিব পাৰিছোঁ, খোজকাঢ়িব পাৰিছোঁ, মুখেৰে কথা ক'ব পাৰিছোঁ। ভগৱানক ধন্যবাদ দিয়ক আৰু দিনটো উপভোগ কৰক, কাৰণ আপোনাৰ এইটো দিন। পঞ্চম ভৱিষ্যবাণী 2026 চনত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিদেশ ভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। বিদেশত গৈ সন্মানপ্ৰাপ্ত, লগতে চাকৰিত মান সন্মান, প্ৰমোচনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যিসকলে ষ্টুডেণ্ট তেওঁলোকৰ বিদেশত যোৱাৰ দৰ্জা খুলি যাব। প্ৰেম আৰু পৰিবাৰ। 6 নম্বৰ ভৱিষ্যবাণী প্ৰেম আৰু পৰিবাৰ। যিসকলে বিবাহিত হৈছে, সন্তান নিয়াৰ কথা ভাবি আছে, তেনেহ'লে শুভ ফল পাব। এই বছৰটো শুভ। যিসকলৰ সন্তান আছে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত সফলতাৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ সুখ শান্তি আনন্দৰে ভৰি পৰিব। কিন্তু ৰিলেশ্যনশ্বিপত যিসকলে আছে, প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ ইগ' চঞ্চল এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। প্ৰিয় দৰ্শক, বেছিভাগ মানুহে আমিয়ে ইগ'ৰ কাৰণে যিকোনো ধৰণৰ সমস্যা এটা
সম্পৰ্ক এটা বেয়া হৈ যায় সেয়ে ইগোটো পাৰিলে খুব কমাই নিবলৈ চেষ্টা কৰিব প্ৰত্যেকজন ব্যক্তিৰ মাজতে মনৰ মাজতে ইগো থাকে সেয়ে ইগোটো আমি কমাব লাগে 7 নম্বৰ অন্তিমটো ভৱিষ্যবাণীটো হৈছে দান দক্ষিণা ভগৱান মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰক উপাস থাকক 2026 চনত আপোনালোকে ইমান ধুনীয়াকৈ কাজ কৰিব যিয়ে নেকি আপোনালোকৰ কামৰ প্ৰতি ভাল পায় সমাজত আপোনাৰ নাম হ'ব মান সন্মান পাবলৈ সক্ষম হ'ব প্ৰিয় দৰ্শক 2026 চনত আপুনি যিমান পাৰে প্ৰত্যেকটো মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰক নহলে শনিবাৰে শনি মন্দিৰত গৈ নিশ্চয় প্ৰদীপ জ্বলাওক প্ৰিয় দৰ্শক তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আপোনাৰ ৰাখি অনুসৰি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈছো তাতে গৈ চাব পাৰে আপোনাৰ ৰাখি অনুসৰি তেনেহলে আজি ইমান সময় আমাৰ ভিডিঅ' সময় ওলাই চোৱাৰ বাবে আপোনালোক ধন্যবাদ জনাইছো আপোনাৰ লগত আপোনাৰ পৰিয়ালটো 2026 চনৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ